হেল্ল' ডিয়াৰ ছাৰবদেউসকল, আশা কৰোঁ সকলোৱে ভালে আছে। টেকনো এডু ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা মষ্ট ইম্পৰ্টেণ্ট অৰ্থাৎ গুড নিউজ লৈ আপোনালোকৰ আগত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ। আৰু যিখিনি কথা ইয়াতে মই আলোচনা কৰিম, মই ভাবোঁ অলপ আপোনালোকে গুৰুত্ব সহকাৰে ল'ব, কিয়নো আমি বহুত দিনৰ পৰা এটাই কথা আশাত আছিলোঁ যে NIS DLEDৰ কেতিয়া ফাইনেল ৰিজাল্ট আহিব আৰু ভাল আহিব নে বেয়া আহিব, তাৰ বিষয়ত আমি খুবেই চিন্তিত হৈ আছিলোঁ। আৰু মষ্ট এক্সপেক্টেড আছিলোঁ যে আমাৰ ফিউচাৰ কি হ'ব। হয়তো যিসকলে ভাবি আছে যে NISৰ ৰিজাল্ট যদি বেয়া হয়, হয়তো কিছুমান চাকৰি পাইছে, চাকৰিৰ পৰা হয়তো বঞ্চিত হ'বলগীয়া হয় নেকি। তো বহুত ধৰণৰ চিন্তাত আছিলে। হয়তো আজি মহামান্য সুপ্ৰিম কোৰ্ট, অনাৰেবল সুপ্ৰিম কোৰ্টে যিটো ৰিজাল্ট বা ৰায়দান কৰিছে বা যিটো ৰিজাল্ট আহিছে, অলৰেডি আমাৰ NIS DLEDৰ যিসমূহ প্ৰাৰ্থী আছে বা কেণ্ডিডেট আছে, সকলোৰে ভাৱে খুবেই এটা আজি শুভ দিন। আৰু ওপৰৱালাৰ সুকৰ্মতেই বা ওপৰৱালাৰ আশীৰ্বাদতে আমি আজি এটা গুড নিউজ পাবলৈ সক্ষম হৈছোঁ। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। আৰু এই নিউজটো হয়তো আমি অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ যিসকল প্ৰাৰ্থী আছিল, সকলোৰে বাবে এটা আজি আনন্দৰ দিন, এটা সুখৰ দিন, এটা শৈক্ষিক ঐতিহাসিক দিন হিচাপে আজি এটা পৰিগণিত হৈ গ'ল। কিয়নো আমি যিসমূহ প্ৰাৰ্থী আছিলোঁ, তাৰ কিছুমানে চাকৰি পাইছে অলৰেডি, কিছুমানে পোৱা নাই, হয়তো পৰীক্ষা দিছে বা কিছুমানৰ উইথহেল্ড হৈ আছে, হোল্ড হৈ আছে যে হয়তো NISৰ ৰিজাল্ট আহিলেহে কি আহে ৰিজাল্ট। তো তাৰ বাবে হয়তো এক্সপেক্টেড হৈ আছে, প্ৰত্যাশিত হৈ আছে যে ৰিজাল্টটো ভাল আহিলে হয়তো আমাৰ ভাল হ'ব, বেয়া আহিলে আমাৰ বেয়া হ'ব। তো আজি ফাইনেলি আহি গ'ল। তো এইটো সকলোলৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে, সকলোৱে এটা আনন্দময় পৰিৱেশ যাতে উপভোগ কৰিব পাৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ যাতে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰে। আৰু শৈক্ষিক যিসমূহ নটিফিকেশ্যন বা যিসমূহ গুড নিউজ বা বেড নিউজ বা শৈক্ষিক দিশত বহুতো ধৰণৰ ক্লাছ দিয়া আছে বা ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰিব। আৰু যিকোনো কম্পিটিটিভ এক্সাম বা স্কুলেই হওক বা কলেজেই হওক বা ইউনিভাৰ্চিটি হওক, তাৰ বিষয়ে বহুত ধৰণৰ ক্লাছ, তো যিকোনো এপ্লাই ছিষ্টেমৰ আপডেট দিয়া আছে ইয়াতে। আপোনালোকে নিজৰ সুবিধাৰ্থে আমি প্লে'লিষ্ট বনাই দিছোঁ টেকনো এডু ইনফো চেনেলত। আপোনালোকে ইনকুৱাৰী কৰি নিজৰ প্ৰয়োজনীয়খিনি আপোনালোকে তাৰ পৰা চাব পাৰিব। আৰু NISৰ আগতে এটা ভিডিঅ' দিছিলোঁ, সকলোৱে চাইছে বা শ্বেয়াৰো কৰিছে বহুতো। আমি আশাত আছিলোঁ যে নৱেম্বৰতে ফাইনেলি হৈ যাব, হয়তো কিবা অসুবিধাৰ কাৰণে আজি হৈছে। তো আজিও অলপ লেটকৈ হ'ল। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে। NIS এতিয়া অল আছামত বা অল অভাৰ ইণ্ডিয়াত এইটো এটা ভেলিড হৈছে। তো আমি এতিয়া যেন আমি এটা সুস্থিৰ চাহ যেন ল'ব পাৰিছোঁ, উশাহ ল'ব পাৰিছোঁ। ঠিক আছে। তো আজি ফাইনেলি 10 ডিচেম্বৰ এটা ফাইনেলি গুড নিউজ আহি গ'ল। এতিয়া NIS DLEDটো ভেলিড হৈ গ'ল। আজি 10/12/2024 আজি এটা ফাইনেলি গুড নিউজ আহি গ'ল। গুড নিউজ। তো সকলোৰে কাৰণে এটা গুড নিউজ আহিছে। ঠিক আছে। হয়তো আগতে যিসকলে পৰীক্ষাত যিকোনো টেটত কম্পিটিটিভ এক্সামত পাছ কৰি পৰীক্ষাত পাছ কৰি চাকৰি পাইছে, ধৰক 10 আগষ্টত 2017 আগতো যিসকলে চাকৰি পাইছে সিহঁতৰ তাৰমানে এইটো ভেলিড হৈ যাব। বিফৰ যিসকলে পাইছে সিহঁতৰ ভেলিড এটা চাৰ্টিফিকেট হৈছে। আৰু যিসকলে 28 নৱেম্বৰ 2023 বৰ্তমানলৈকে যিসকলে চাকৰিত আছে সিহঁতৰো ভেলিড হৈ যাব বুলি মহামান্য সুপ্ৰিম কোৰ্টে ৰায়দান কৰিছে। তো আশা কৰোঁ ভিডিঅ'টো সকলোৰে বাবে এটা প্ৰয়োজনীয় ভিডিঅ'।
তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব NSDL ফাইনেলি হৈ গ'ল ভেলিড হৈ গ'ল আৰু মহামান্য সুপ্ৰিম কোৰ্টে পিটিশ্যন দিছে পিটিশ্যনটো আপোনালোকে চাব পাৰে কোড 2 আছে কোড 2 দিছে ইন কোড 2 কৰিছে আইটেম 301 মেটাৰ ফৰ 10/12/2024 অৰ্থাৎ আজিয়ে দিছে সেকশন 9 সেকশন 10 আছে এটা খুবই গুৰুত্বপূৰ্ণ কেইটামান ইম্পৰ্টেণ্ট কিছুমান পইণ্ট দিয়া আছে ইয়াতে আপোনালোকে বস্তুখিনি বুজি ল'ব তো ইয়াতে আছে ইন কোড 2 দিয়া আছে আইটেম 301 অৰ্থাৎ আজিৰ দিনটোৱে মেটাৰ ফৰ 10/12/2024 দিয়া আছে ইন দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া চিভিল এপিল ডিডাকশ্যনছ ৰিভিউ পিটিশ্যন চিভিল ডায়েৰী নম্বৰ ইমান কিমান দিয়া আছে ইয়াত চাব 4961 অফ 2024 INOS ইমান কিমান দিয়া আছে 168711/2024 এপ্লিকেশ্যন ফৰ এক্সক্ৰিপশ্যনছ ফ্ৰম ফিলিং এফিডেভিট উইথ তো ইয়াতে আপোনালোকে ইনফৰমেশ্যনখিনি স্ক্ৰীনশ্বট কৰি লৈ ল'ব আৰু ইয়াতে ধুনীয়াকৈ অলপ পঢ়ি ল'ব খুবেই ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে বস্তুখিনি আপোনালোকে ইয়াৰ পৰা বুজি পাব আৰু আপোনালোকে নিউজো পাই যাব পাৰে নিউজতো আহিব যিহেতু অলৰেডি প্ৰায় 3-4 ঘণ্টা হৈ গ'ল ৰিজাল্ট আহা তো আশা কৰোঁ ভিডিঅ'টো সবৰ কাৰণে এটা ইম্পৰ্টেঞ্চ আছিল তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু টেকন'লজি ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই